যেন অপৰাধ নগৰীত পৰিণত হ'বলৈ গৈ আছে বৰপেটা ৰোড চহৰ। প্ৰায় প্ৰতিদিনে চহৰখনত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে চুৰিৰ ঘটনা। এইবাৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ দিন দুপৰতে চুৰে লুটিলে সোণৰ অলংকাৰ। এইখন চিয়াৰ তাতে আছিল, এই দাভান তাতে মানে তলত আছিল। কাগজ পাতি কিবা লৈছে না? কাগজ পাতিটো তাতে বৰপেটা ৰোড চহৰৰ সেউজপুৰত ডক্টৰ মলিন চন্দ্ৰ ডেকাৰ ঘৰত চুৰিৰ ঘটনা। অৱসৰী অধ্যক্ষগৰাকীয়ে নিজ কন্যাৰ বিয়াৰ বাবে সাঁচি ৰখা সোণৰ কিছু গহনাৰ লগতে মৃত পত্নীৰ সাক্ষী হিচাপে থকা এডাল সোণৰ চেইন চুৰি কৰি নিলে চোৰে। ডক্টৰ মলিন চন্দ্ৰ ডেকাই আজি বৰপেটা ৰোড শাখা সত্ৰলৈ যোৱাৰ সময়তে ঘৰৰ দুৱাৰৰ তলা ভাঙি চোৰ সোমাই গডৰেজত থকা সোণৰ নেকলেছ, সোণৰ চেইন, কাণফুলি আৰু হাতৰ খাৰুকে ধৰি কেইবাতোলা সোণৰ অলংকাৰ লুট কৰি নিয়ে। পত্নীৰ স্মৃতি হিচাপে থকা সোণৰ চেইনডালকে ধৰি কন্যাৰ বাবে সাঁচি ৰখা সোণৰ গহনাখিনি এনেদৰে সত্ৰৰ কামত ওলাই যোৱাৰ সময়তে চোৰে লুট কৰি নিয়াৰ ঘটনাই মৰ্মাহত কৰি তুলিছে লোকজনক। নিশাৰ কথাটো বাদেই দিন দুপৰতে চহৰখনত প্ৰতিদিনে বৃদ্ধি পোৱা চুৰিৰ ঘটনাক লৈ বৰপেটা ৰোড চহৰবাসীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে দুদিন পূৰ্বে বৰপেটা ৰোড আৰক্ষী থানাৰ সমীপৰ এখন মটৰ পাৰ্টছৰ দোকানৰ পৰা চোৰে লুটি নিছিল লক্ষাধিক টকাৰ সামগ্ৰী। মই 10টা বজাৰ পিছত মই ঘৰৰ পৰা ওলাই গৈছিলোঁ, মানে টেক্স ক্লিয়াৰ কৰাৰ কাৰণে। টেক্সৰ কামখিনি কৰি আহি মই নামঘৰত কিছু সময় থাকিলোঁ। তাৰপিছত 2:30মান বজাত ইয়ালৈকে আহিলোঁ, ঘৰত ঘূৰি আহিলোঁ। আহিয়ে প্ৰথমতে মই দৰ্জাখন তলাটো খুলি দ্বিতীয়খন দৰ্জাত চাওঁ যে তলাও নাই আৰু দৰ্জাখন খোলা আছে। ঘৰত সোমাই আহি ভিতৰত মোৰ বিচনাৰ ওপৰত ছোৱালীজনীৰ যি সোণখিনি আছিলে সেই সোণ থোৱা বস্তুবিলাক, বাকচবিলাক, মোনাবিলাক চব উৎপাত হৈ গৈছে। ভিতৰলৈ সোমাই গৈ দ্বিতীয় ৰুমটোত যে চাওঁ যে যিটো গডৰেজ, ষ্টীলৰ গডৰেজ, সেইটো কমপ্লিট ভাঙিছে। ভাঙি তাৰ পৰা অন্য বস্তু একো এনে কাপোৰ কানি একোৱেই নিয়া নাই, মাত্ৰ সেই তেওঁৰ যিখিনি সোণৰূপ আছিল ছোৱালীজনীৰ গোটেইখিনি উলিয়াই সেইখিনিত ভাগ ভাগ কৰি চব লৈ গৈছে, গোটেইখিনি লৈ গৈছে। সোণ আছিল ছোৱালীজনীৰ নেকলেছ এডাল আছিল 1 তোলা ওজনৰ, আৰু হাতৰ বালা একযোৰ আছিল, কাণৰ কাণফুলি আছিল। সোণ এইখিনি আছিল। মাকৰ চেইন এডাল আছিল, সোণৰ চেইন, আৰু খাৰু কিছু আছিল, আৰু ৰূপৰ কিছু অলংকাৰ আছিল। ছোৱালীজনী সৰু থকাতে দিয়া সেইবিলাক ৰূপৰ অলংকাৰবিলাক আছিল, কিন্তু ৰূপৰ অলংকাৰখিনি নিয়া নাই, অকল সোণখিনি লৈ গৈছে। সোণ এতিয়া চেইন এডাল, সৰু চেইন এডাল, ডাঙৰ নেকলেছ এডাল, আৰু কাণৰ ফুলি একযোৰ, আৰু হাতৰ খাৰু। বৰপেটা ৰোডৰ পৰা হিমাংশু দাস, দৈনিক অগ্ৰদূত ডিজিটেল।